নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছো ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণৰ কৃষকসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। পিএম কিষাণৰ কৃষকসকলে লাভ কৰিব 2000কৈ টকা। এইটো মাহতে কেতিয়া লাভ কৰিব 2000কৈ টকা এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে জানিব পাৰিব ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল পিএম কিষাণৰ কৃষক আছে তেওঁলোকৰ কাৰণে আহিছে এটা ভাল খবৰ, কিয়নো কৃষকে কেতিয়া লাভ কৰিব 2000 টকা আজিৰ এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। কৃষকসকলে অপেক্ষা কৰি আছে পিএম কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিৰ বাবে। এতিয়ালৈকে এই আঁচনিৰ 18টা কিস্তি দিয়া হৈছে। এতিয়া ফেব্ৰুৱাৰী মাহত 19 সংখ্যক কিস্তি পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই কিস্তি লাভ কৰাৰ সঠিক তাৰিখ এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। পিএম কিষাণ যোজনা 4 মাহৰ ব্যৱধানত এটা কিস্তি কৃষকৰ একাউণ্টত জমা কৰা হয়। চৰকাৰে অক্টোবৰ মাহত 18তম কিস্তি জমা দিছিল। সেই হিচাপ অনুসৰি অক্টোবৰ মাহৰ পিছত ফেব্ৰুৱাৰী মাহত 19 সংখ্যক কিস্তি দিয়াৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি ভাৰত চৰকাৰৰ এক প্ৰধান আঁচনি। ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক আৰ্থিক সহায় আগবঢ়োৱা। এই আঁচনিৰ অধীনত যোগ্য কৃষকসকলক প্ৰতি 4 মাহৰ মূৰে মূৰে 2000 টকাৰ কিস্তি দিয়া হয়। 6000 টকাৰ আৰ্থিক সাহায্য এবছৰত 3টা সমান কিস্তি দিয়া হয়। এই ধনৰাশি পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হয়। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে বৰপেটা জিলাত 15,000ৰো অধিক নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ। সুৰক্ষা আইন 2013ৰ অধীনত আজি বৰপেটা জিলাত 15,000ৰো অধিক লোকে নতুন ৰেচন কাৰ্ড লাভ কৰে। বৰপেটা বিধানসভা সমষ্টিত অনুষ্ঠিত মূল বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ক্ৰীড়া, যুৱ কল্যাণ, সংখ্যালঘু কল্যাণ ইত্যাদিৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা। লগতে উপস্থিত থাকে বৰপেটা জিলাৰ জিলা আয়ুক্ত ৰোহন কুমাৰ ঝা আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল। অনুষ্ঠানত ভাষণ দি মন্ত্ৰী নন্দিতা গাৰ্লোছাই হিতাধিকাৰীসকলক বুজাই দিয়ে যে তেওঁলোকে ৰেচন কাৰ্ডৰ জৰিয়তে কেনেদৰে সুবিধা লাভ কৰিব পাৰে। বিতৰণ অৱস্থা যিকোনো বিজুতি হলে জিলা প্ৰশাসনক অৱগত কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। মন্ত্ৰীয়ে জোৰ দি কয় যে এজনো ব্যক্তিক তেওঁলোকৰ সুবিধাৰ পৰা বঞ্চনা কৰা উচিত নহয়। বৰপেটা জিলাত ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া ডিচেম্বৰ মাহত সমাপ্ত হয়। মুঠতে 15,264খন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে, যাৰ ফলত সমগ্ৰ জিলাত 65,266 জন ব্যক্তি উপকৃত হৈছে। 24 নং বৰপেটা বিধানসভা সমষ্টিত 3,361খন কাৰ্ড প্ৰদান কৰা হৈছে। অঞ্চলভাৱে মন্দিয়া, পাকা, বেতবাৰী আৰু চেঙা বিধানসভা সমষ্টিত জিলাখনৰ অতিৰিক্ত জিলা আয়ুক্ত আৰু অন্যান্য বিষয়াসকলৰ সভাপতিত্বত অনুৰূপ অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে পাকা বেতবাৰী বিধানসভা সমষ্টিত 3,201খন নতুন কাৰ্ড, মন্দিয়া বিধানসভা সমষ্টিত 3,212খন কাৰ্ড, চেঙ্গা বিধানসভা সমষ্টিত 3,224খন কাৰ্ড বিতৰণ কৰা হয়। আৰু বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ভৱানীপুৰ সৰ্বক অংশত 2,266খন কাৰ্ড বিতৰণ কৰা হৈছে। উল্লেখযোগ্য যে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম আঁচনিৰ অধীনত ৰেচন কাৰ্ডধাৰীসকলেও 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব। ইয়াৰ লগতে LPG সংযোজন নথকা যোগ্য পৰিয়ালসমূহে উজ্জ্বলা আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ ৰন্ধন গেছ লাভ কৰিব।